একচুৱেলি যেটো দুলাল বৰুৱাই যেটো অভিযোগ আনিছে মোৰ ওপৰত সেই অভিযোগটো আচলতে মই তেওঁৰ ঘৰত ফাৰ্ষ্ট টাইম 17,500 টকাত গছ লৈছিলোঁ লোৱাৰ পিছত যিখিনি আন্ধেৰী ঘাটত যিখিনি গছ লোৱা হৈছে সেইখিনি হাত 20,000 টকাত তেওঁৰ অল ফেমিলি দি আলোচনা হৈ এই মানে 20,000 টকাত আলোচনা হৈ গছখানি কাটা হৈছে আৰু সেই কাটিবৰ দিনা তেওঁৰ ল'ৰাটো উপস্থিত আছে উপস্থিত থকাৰ পিছত গছখানি মোটামুটি তাত কাটাৰ 15 দিনমান তাত পৰি আছে পৰি থকাৰ পিছত তাৰপিছত আনিলোঁ আনাৰ পিছত মোক মানে দুলাল বৰুৱাই ফোন কৰে যে পইচাটো ক্লিয়াৰ হৈছে না মই কৈছোঁ কি আপোনাৰ ল'ৰাৰ লগত ক্লিয়াৰ হৈছে এই মই ল'ৰাৰ লগত আলোচনা কৰি ল'ব এই বুলি ক'লে কৈছে কি ল'ৰাক কিয় দিছা এই বুলি তেওঁ কৈছে কি মই সেইটো মানি নলওঁ মই তোমাৰ ওপৰত কেছ কৰিম এই বুলি বুঢ়া থানাকলৈকে যায় থানাত যায় মোৰ ওপৰত তেওঁ কেছ ৰুজু কৰে তাৰপিছত কেছত আমাৰ দুই আইচি ছাৰ আৰু ছেকেণ্ড অফিচাৰ দুয়োজনে আলোচনা মানে গোটেইখিনি চালি জাৰি চাই ইনকুৱাৰী কৰি তেওঁৰ পক্ষৰ সাক্ষী মোৰ পক্ষৰ সাক্ষী লৈ তেওঁৰ পক্ষৰ সাক্ষীও যে তেওঁৰ ল'ৰাটো আছে যে এই কথাটো কৈছে যে তেওঁৰ ল'ৰাটো উপস্থিত আছে তেওঁৰ সাক্ষী কেতিয়া কৈছে তেওঁৰ ফালৰ সাক্ষী কেতিয়া কৈছে কি সেইদিনাই তেওঁ য'ত নেকি তেওঁৰ মাটিত ৰুম ভাড়া থাকে তেওঁ কৈছে কি তেওঁৰ ল'ৰাটো উপস্থিত আছে গছ কাটোতে মই দেখিছোঁ ছাৰক এই কথাটো কৈছে আৰু মোৰ ফালৰ সাক্ষীটো দিয়া হৈছে সাক্ষী দিয়াৰ পিছত আৰু তাৰে পিছত 3জন গামবুঢ়া আছে তাতে 3জন গামবুঢ়া আমাৰ বামুণজাৰৰ গামবুঢ়া হেঙালপাৰাৰ গামবুঢ়া আৰু দ্বিতীয়তে শালিকাজাৰ বৰবুৰীৰ গামবুঢ়াও তাত উপস্থিত আছে থকাৰ পিছত যেতিয়া মোৰ গোটেইখিনি মানে প্ৰমাণ দিয়া হ'ল ছাৰক তেতিয়া মোক ছাৰে আহিবলৈ দিয়ে এইখিনিয়ে আপোনাৰ কি অভিযোগ আনিছিল অভিযোগ মোক গাছ চুৰিৰ অভিযোগ আনিছে এইটো দুলাল বৰুৱা আনিছে মোক শিমিলু গছ বুলি কৈছে 4ডাল আপোনালোকে চাওক 4ডাল গছ আপুনি কোৱা মতে 4ডাল গছ মই য'ত নেকি বাছ ষ্টেণ্ডৰ পৰা মই 4ডাল গছ এনেকুৱা মই মেচিন আছে নেকি অসমত যে মই কাটি চুৰ কৰি লগে লগে লৈ আহিব পাৰোঁ এনেকুৱা মেচিনটো অসমত ওলা নাই গতিকে সেইটোতো ইমান সম্ভৱ নহয় য'ত নেকি বাছ ষ্টেণ্ড তাত দোকান মোটামুটি 200-300 দোকান আছে গতিকে তাত মই ট্ৰেক্টৰ লগাই হোণ্ডা লগাই তাৰ পৰা চুৰ কৰি অনাটো সেইটো আপোনালোকে বিবেচনা কৰক আৰু চাওক ৰাইজে এইটো বিবেচনা কৰক তেওঁ যিটো অভিযোগ আনিছে বেলেগ বস্তু হ'লে মই ক'লোঁ হয় দে পকেটত ভৰাই লৈ আহিছোঁ কিন্তু গছটোতো তেনেকুৱা নহয় 4ডাল গছ আছে এতিয়া 5,000কৈ আছিল 5-4 20,000 বুজি পাইছোঁ কথা হৈছে সেইটোৱে তেওঁতো সেইটোৱে কৈছে চুৰি কৰি লৈ আহিছোঁ যদি মই চুৰি কৰি লৈ আহিছোঁ 15 দিন তাত পৰি আছে তাৰে পিছত গছকেইডালটো এনেকুৱা নহয় যে মই লগে লগে লৈ আহিব পাৰিম তেনেকুৱাতো নহয় গতিকে সেইখিনি আপোনালোকে ৰাইজে বিচাৰ কৰিব থানাততো এইটো আলোচনা হৈছে থানাত এই বিষয়ে তাৰমানে প্ৰমাণ হৈ গৈছে যে মোৰ ফালৰ পৰা মই দি দিলোঁ তাক তেওঁক কেনেকৈ পইচা দিছোঁ সেইটো আৰু মই বহুত বহলাই নকওঁ সেইখিনি বস্তু মই প্ৰমাণ দি দিছোঁ তেওঁ আছিল তেতিয়া প্ৰণৱ বৈশ্য আছিল প্ৰণৱ বৈশ্য ছাৰ আছিল তাৰপিছত লগত ছেকেণ্ড অফিচাৰটো লাগি থাকেই কিন্তু তেওঁতো থাকিব তেখেতৰ ছেকেণ্ড অফিচাৰটোৰ নামটো মই ঠিক তেনেকৈ মই নাজানিম কিন্তু কথা হৈছে তেওঁতো আছেই কিন্তু বস্তুখিনি আমাৰ আইচি ছাৰে লিড লয় যিহেতু তেওঁ থানাখনৰ মুৰব্বী আইচি ছাৰে তেওঁ বস্তুখিনি কৰি গৈছে আৰু তাৰপিছত সিদ্ধান্ত তেওঁলোকৰ যিজন তাৰমানে তেওঁৰ ৰুম ভাড়াত থাকে তেওঁৰ মাটিত তেওঁক সুধিছে কৈছে কি তাত তেওঁলোকে ফোন নাম্বাৰ দিছে কৈছে কি আমি ফোন নাম্বাৰ দিছোঁ তেওঁক ফোন কৰক তেওঁ নিয়াৰেষ্ট মানুহ আৰু তেওঁৰ ঘৰত দুলাল বৰুৱাৰ ঘৰটো আৰু 1.5 কিলোমিটাৰমান দূৰত গতিকে তেওঁৰ মাটিত থকা যিজন ভাৰতীয় তেওঁ কৈছে কি ল'ৰাজন সেইদিনা উপস্থিত আছে মই ল'ৰাজন বাইকখনো চিনি পাওঁ তেতিয়া ছাৰে কৈছে কি মই এতিয়া কি কৰিম এতিয়াতো গোটেইখিনি প্ৰমাণে হৈ গৈছে তেতিয়া প্ৰমাণ হোৱাৰ পিছত ছাৰে আহিব দিয়ে এইখিনি থানাত যা আলোচনা হৈছে এইখিনি লিখিত এইখিনি ছাৰে লিখি লৈছে আৰু গোটেইখিনি আৰু ছাৰে এইখিনি তেওঁলোককো কৈছে চহীটো সেইটো আৰু হেৰি কৰা মানে লিখিত কোনো এনেকুৱা নাছিল আৰু মানে তেওঁলোকে আপোনাৰ অভিযোগ আছে আপোনাক কেইবাবাৰো ফোন কৰিছিল আপুনি ফোন ৰিচিভ নকৰে আৰু ফোন কেতিয়াবা যদি কিবা কাম কৰোঁ বাৰু থানাত মাতে বুলি কয় কোনে তেওঁলোকে সেইটো কোৱা নাই সেইটোতো তেওঁলোকে ফোন কৰোঁতেতো মই এবাৰে ফোন কৰিছে তেওঁ দুলাল বৰুৱা মোক এবাৰে ফোন কৰিছে কৈছে কি বাবুৰ লগত কিবা আলোচনা কৰিলে নেকি
মই কৈছোঁ কি আপোনাৰ ল'ৰাৰ লগত আপুনি আলোচনা কৰি ল'ব, কাৰণ আপোনাৰ ল'ৰাটোক মই পইচা দিছোঁ। কৈছোঁ কি মই ল'ৰাক পইচা দিলে মই মানি নলওঁ নহয়, এই শব্দটো কৈছে তেওঁ। তেতিয়া কৈছে কি নহয় তোমাৰ ওপৰত মই কেছ কৰিম বুলি কৈছে। এই শব্দটো লাষ্ট টাইম তেওঁ কৈছে, তাৰপিছত মোক ফোন কৰা নাই। নাই থানাৰ সেইটো কথা আহি নপৰে, কাৰণ মোৰ থানাটো কোনো গোটেই মোৰ মামা নাই থানাত, গতিকে মই থানাৰ কথাই যে কৈ থাকিম সেইটোতো কথা নহয়। তেওঁ সেইটো ক'ব পাৰে, সেইটোতো ডাঙৰ কথা নহয় আৰু বুজিছা নাই, সেইটো তেওঁৰ কথা, সিমানে আৰু মই ক'ব লাগে।